ছেপ্টেম্বৰত ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। ইতিমধ্যে সংবাদমেল সম্বোধন কৰি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা উল্লেখ কৰিছে। কেৱল ইমানেই নহয়, এইবাৰ নতুনকৈ বাহন থকা লোকেও চৰকাৰী ঘৰ লাভ কৰিব। চৰকাৰী পকীঘৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কি বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে, PMAYৰ অধীনত কিদৰে আপুনি চৰকাৰী পকীঘৰ 15 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। 15 ছেপ্টেম্বৰৰ পৰাই লাভ কৰিব PMAYৰ অধীনত চৰকাৰী পকীঘৰ। PMAYৰ অধীনত অসমত 1,71,539 গৰাকী লোকক দিয়া হ'ব চৰকাৰী পকীঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ঘৰ আৰু অতি শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772টা ঘৰৰ বাবে অনুমোদন দিয়া হৈছে। ইয়াৰে 19,17,441টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAYৰ আঁচনিত অধিক গুৰুত্ব দিয়া হৈছে আৰু 15 ছেপ্টেম্বৰৰ পৰাই আপুনি পাব চৰকাৰী ধন। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰাৰ নিৰ্দেশ দিছে বিধায়কসকলক। যোগ্য ব্যক্তিয়েহে লাভ কৰিব চৰকাৰী পকীঘৰ। 3 দিনৰ পাছতেই 3 বা 4 চকীয়া বাহন থকা পৰিয়ালৰ লোকেও লাভ কৰিব চৰকাৰী পকীঘৰ। পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ, নিতান্ত এটা ভাল খবৰ এই মুহূৰ্তত আমি জনাইছোঁ। কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তৰফৰ পৰা PMAYৰ অধীনত অসমত কোনে কোনে ঘৰ লাভ কৰিব সেই কথা জনাইছে। 15 ছেপ্টেম্বৰ অৰ্থাৎ 3 দিনৰ পাছতেই আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। 1,71,539 গৰাকী হিতাধিকাৰীয়ে অসমত ঘৰ পাব। আৰু এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পোনে পোনে সংবাদমেললৈ লৈ যাব বিচাৰিছোঁ। ট্ৰাইবেল এলেকাসমূহক প্ৰিফাৰেঞ্চ দিয়াৰ বাবে ট্ৰাইবেল অধ্যুষিত জিলাসমূহে বেছিকৈ পাবলৈ সক্ষম হৈছে। এই 1,71,593টা যি আমি ঘৰ পাইছোঁ, মই আজি আপোনালোকৰ জৰিয়তে মই আয়ুক্তসকলক মই আহ্বান জনাইছোঁ, মই বিধায়কসকলক আহ্বান জনাইছোঁ যে বহু সময়ত এটা অভিযোগ পোৱা যায় যে পোৱা মানুহে ঘৰ পুনৰ পায় বুলি এটা অভিযোগ পোৱা যায়, বা যাৰ পকীঘৰ আছে এই পকীঘৰত থকা মানুহে ঘৰ পোৱা এটা অভিযোগ আমি পোৱা যায়। পূৰ্বতে যিহেতু এইবোৰ ছাৰ্ভে 2011 চনত 18 চনত হৈছিলে, গতিকে সেই সময়ত ময়ো যিহেতু দায়িত্বত নাছিলোঁ, গতিকে সেইবোৰ আমি পোৱা মানুহৰ নাম কাটিব পৰা অৱস্থাত নাছিলে। আজি এই সংবাদমেলৰ জৰিয়তে আমি আয়ুক্তসকল, আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, তেওঁলোকক মই আহ্বান জনাইছোঁ যে কাইলৈৰ ভিতৰতে যাতে এই 1,71,000ৰ যি তালিকা, সেই তালিকাসমূহ যাতে বিধায়কসকলক যাতে অৰ্পণ কৰি তাত কাটিবলগীয়া নাম, অৰ্থাৎ যিসকলে এলিজিবল নহয়, অৰ্থাৎ কাৰোবাৰ যদি ঘৰ আছে পূৰ্বতে, সেই নামসমূহ সেইগৰাকী বিধায়কৰ পৰামৰ্শৰ আধাৰত যাতে নামসমূহ যাতে কৰ্তন কৰে, তাৰ কাৰণে আহ্বান মই জনাইছোঁ। পূৰ্বতে এই বিশেষ ব্যৱস্থাটো লোৱা হোৱা নাছিলে, এইবাৰ মই বিধায়কসকলক সেইটো আহ্বান জনাইছোঁ। কাৰণ ঘৰ পোৱা মানুহে যদি আকৌ ঘৰ পায় বা যাৰ পকীঘৰ আছে তেওঁলোকে যদি ঘৰ পায়, তেতিয়াহ'লে কাষত থকা কেঁচা ঘৰৰ মানুহৰ মনত এটা প্ৰতিক্ৰিয়া হয়, যাতে সেই দুখীয়া বঞ্চিত অৱহেলিতসকলৰ মনত যাতে প্ৰতিক্ৰিয়া হ'ব নোৱাৰে, তাৰ কাৰণে মই বিধায়কসকলকো আহ্বান জনাইছোঁ তেওঁলোকে যাতে আমাৰ যি ছাৰ্ভে প্ৰক্ৰিয়া 15 তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু সেই 15 তাৰিখৰ পৰা যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম ইনষ্টলমেণ্ট প্ৰদান কৰিব, তাৰ প্ৰাক মুহূৰ্ততে যাতে এই 2-3 দিনৰ ভিতৰতে যাতে যাৰ কাৰোবাৰ নাম যদি পকীঘৰ যদি আছে তেওঁলোকৰ নাম যাতে বাতিল কৰিব পাৰোঁ, এই ক্ষেত্ৰত মই বিধায়কসকলৰ মই সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমি যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মসংস্কৃতি, সেই কৰ্মসংস্কৃতিক আমি বিভাগৰ প্ৰতিগৰাকী মন্ত্ৰী বিষয়াকে আদি কৰি একেবাৰে মোৰ কণ্টেক্সুৱেল ষ্টাফসকলে সেই কৰ্মসংস্কৃতিক আঁকোৱালি লোৱাৰ ফলস্বৰূপে আমি এটা এই বিভাগত নতুনত্ব দেখিছোঁ। আৰু সেই নতুনত্বটো হৈছে
যে পূৰ্বত যিখন আমাৰ চৰকাৰ আছিলে সেই সময়ত আমি 5 বছৰত সম্পূৰ্ণ কৰিছিলোঁ 4,02,000 ঘৰ আমি সম্পূৰ্ণ কৰিছিলোঁ আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ মোকে ধৰি পেলাই প্ৰিন্সিপাল ছেক্ৰেটাৰী কমিশ্যনাৰ হওক বা প্ৰতিগৰাকী একেবাৰে আয়ুক্তকে আদি কৰি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিডিঅ'সকল পঞ্চায়তৰ সচিবসকল কণ্টেক্সুৱেল GRS GPC যিমানবোৰ ষ্টাফ আছে এইসকলৰ সহায় সহযোগত আমি 3.5 বছৰত আমি সম্পূৰ্ণ কৰিছোঁ 15 লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ 15,13,133টা ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ কৰ্ম সংস্কৃতিৰ ইয়াতকৈ উৎকৃষ্ট নিদৰ্শন অসমত বেলেগ নাই বুলি মই ভাবোঁ আৰু আমি কৰিব নোৱাৰা কাম একোৱেই নাই কাৰণ কিয় 5 বছৰত সম্পূৰ্ণ কৰিছিলোঁ 5,02,000 তাৰ বিপৰীতে 4,02,000 আৰু তাৰে বিপৰীতে 3.5 বছৰত কৰিলেও আমি 15,13,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ এইটো আমাৰ কাৰণে বিভাগৰ কাৰণে খুব সুখৰ খবৰ আৰু ইতিমধ্যে আমি 93% ঘৰৰ কাম আমি সম্পূৰ্ণ কৰিছোঁ 7% ঘৰৰ কাম অনগোইং চলি আছে মই যোৱাকালিও ৰিভিউ লৈ আহিছোঁ নগাঁৱত ৰিভিউ লৈ আহিছোঁ আজি কিছুদিন আগতে মই তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট লখিমপুৰ ধেমাজিকে আদি কৰি বিশ্বনাথকে আদি কৰি প্ৰতিখন জিলাত ৰিভিউ লৈ যাতে বাকী 7%ৰ ভিতৰত অৱশ্যে 2-3% আছে মাইগ্ৰেণ্ট লেবাৰ আছে বা 2-3% হয়তো এনেকুৱা আছে যে তেওঁলোকে আমাৰ মাজত নাই তেওঁলোকে লিগেচিও নাই বা লিগেল হেয়াৰ নাই যাৰ কাৰণে 2-3% হয়তো ৰৈ যাব পাৰে কিন্তু আমি অলমষ্ট আমাৰ যি নেশ্যনেল এভাৰেজতকৈ আমি ঊৰ্ধত আমি যাবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক দিনত অসমে ভাল পাৰফৰ্মেঞ্চ এটা দেখাব পাৰিব ইয়াৰ পিছত আমি দেখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মোদী ডাঙৰীয়াৰ তৃতীয়খন চৰকাৰ অহাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাননীয় আমাৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতে এটা অভিযোগ আনিছিলে যে পূৰ্বতে যি 2011 চনত যি ছাৰ্ভে হৈছিলে তালিকা বনাইছিলে সেই তালিকা বহুত বিসংগতিপূৰ্ণ আছিলে পৰৱৰ্তী সময়ত 18 চনত তালিকা প্ৰস্তুত কৰা ছাৰ্ভে কৰা হৈছিলে ডিষ্ট্ৰিক্ট বেকআপটো 18 চনত যেতিয়া ডিষ্ট্ৰিক্ট বেকআপ ছাৰ্ভে চলি আছিলে তেতিয়া 19 চনৰ যি লোকসভা নিৰ্বাচনৰ কাৰণে যেতিয়া কোড অফ কণ্ডাক্ট যেতিয়া জাৰি হৈছিলে সেই কোড অফ কণ্ডাক্ট যেতিয়া ঘোষণা হোৱাৰ পিছত